নমস্কাৰ। শেহতীয়া কেইটামান দিন ধৰি বাংলাদেশক লৈ এনে কিছুমান খবৰ আহি আছিল যিবোৰ দেখি বহুতে ভাবিবলৈ আৰম্ভ কৰিছিল যে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক লাহে লাহে পুনৰ স্বাভাৱিক দিশলৈ আগবাঢ়িছে। মোহাম্মদ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ সময়ত প্ৰায় প্ৰতিদিনেই ভাৰত বিৰোধী বক্তব্য, প্ৰতিবাদ আৰু দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ খবৰ শুনিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া পৰিস্থিতি আগৰ দৰে দেখা নাযায়। ইয়াৰ মাজতে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তেওঁ এদিন পুনৰ বাংলাদেশলৈ উভতি যাব বিচাৰে। আনহাতে পাকিস্তানৰ প্ৰভাৱো আগৰ তুলনাত কিছু কম হোৱা দেখা গৈছিল। এই সকলো ঘটনাৰ পিছত বহুতে ভাবিবলৈ আৰম্ভ কৰিছিল যে বাংলাদেশত হয়তো পৰিস্থিতি ধীৰে ধীৰে স্বাভাৱিক হৈ আহিছে আৰু ভাৰতৰ বাবে চিন্তাৰ বিষয়ো কিছু কমিছে। কিন্তু সেই সময়তে এনে এটা খবৰ আহিল যিটো পুনৰ বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে। খবৰটো হৈছে বাংলাদেশৰ সেনাপ্ৰধান জেনেৰেল ৱাকাৰ উজ্জামানে 5 দিনীয়া চৰকাৰী ভ্ৰমণত তুৰ্কীলৈ ৰাওনা হৈছে। প্ৰথম দৃষ্টিত চালে এই ভ্ৰমণৰ বিশেষ অস্বাভাৱিকতা একো দেখা নাযায়। পৃথিৱীৰ যিকোনো দেশৰ সেনাপ্ৰধান আন এখন দেশলৈ চৰকাৰী ভ্ৰমণ কৰিব পাৰে। সামৰিক সহযোগিতা বৃদ্ধি কৰাটো আন্তঃৰাষ্ট্ৰীয় কূটনীতিক সম্পৰ্কৰ এটা সাধাৰণ অংশ। কিন্তু আচল প্ৰশ্নটো উঠিছে এই ভ্ৰমণৰ সময়ক লৈ। কাৰণ মাত্ৰ কেইটামান দিন আগতেই পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল আসিম মুনিৰ তুৰ্কীলৈ ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণত তুৰ্কীত তেওঁক জাকজমকভাৱে আদৰি জনোৱা হৈছিল আৰু দেশখনৰ সৰ্বোচ্চ সামৰিক সন্মানেৰেও সন্মানিত কৰা হৈছিল। আৰু তাৰ ঠিক পিছতেই বাংলাদেশৰ সেনাপ্ৰধানো তুৰ্কীলৈ ভ্ৰমণ আৰম্ভ হ'ল। ইয়াৰ পৰাই বিভিন্ন মহলত প্ৰশ্ন উঠিবলৈ আৰম্ভ কৰিছে, এয়া কেৱল এটা সাধাৰণ সামৰিক ভ্ৰমণ নে ইয়াৰ আঁৰত কোনো ডাঙৰ কৌশলগত পৰিকল্পনা চলি আছে। কাৰণ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কেৱল কোন দেশলৈ গৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়, তাৰ লগতে কেতিয়া গ'ল, কাক সাক্ষাৎ কৰিলে আৰু তাৰ পিছত কি সিদ্ধান্ত লোৱা হ'ল সেই বিষয়বোৰো সমানে গুৰুত্ব সহকাৰে লক্ষ্য কৰা হয়। তুৰ্কী আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক নতুন কথা নহয়। বহু বছৰ ধৰি দুয়োখন দেশে সামৰিক সহযোগিতা, কৌশলগত অংশীদাৰত্ব আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইজনে সিজনক খোলাখুলিকৈ সমৰ্থন কৰি আহিছে। বহু ক্ষেত্ৰত দুয়োখন দেশৰ বৈদেশিক নীতিতো যথেষ্ট মিল দেখা যায়। এনে পৰিস্থিতিত পাকিস্তানৰ সেনাপ্ৰধানৰ ভ্ৰমণৰ ঠিক পিছতেই যদি বাংলাদেশৰ সেনাপ্ৰধানকো তুৰ্কীলৈ আমন্ত্ৰণ জনোৱা হয়, তেন্তে স্বাভাৱিকভাৱে প্ৰশ্ন উঠে বাংলাদেশ, পাকিস্তান আৰু তুৰ্কীৰ মাজত সামৰিক সহযোগিতা আগতকৈ অধিক শক্তিশালী হ'বলৈ গৈ আছে নেকি? এই কাৰণেই সমগ্ৰ ঘটনাটোৰ ওপৰত ভাৰতেও নজৰ ৰাখিছে। ইয়াত আন এটা ডাঙৰ প্ৰশ্ন উত্থাপন হয়, তাৰিক ৰহমানৰ চৰকাৰ সঁচাকৈ ভাৰতৰ সৈতে সুসম্পৰ্ক বিচাৰে নে নাই? নে লাহে লাহে সেই একে পথতে আগবাঢ়িছে যি পথত মোহাম্মদ ইউনুছৰ সময়ত ভাৰত বাংলাদেশৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি পাইছিল? এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ কাৰণ বিগত দুবছৰত বাংলাদেশৰ ৰাজনীতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে। চৰকাৰ সলনি হৈছে, নেতৃত্ব সলনি হৈছে, কিন্তু সেনাপ্ৰধান একেই আছে। সেয়ে বাংলাদেশৰ সামৰিক আৰু বৈদেশিক নীতি আগলৈ কোন দিশে আগবাঢ়িব সেয়া বুজাটো অত্যন্ত প্ৰয়োজনীয়। শনিবাৰে পুৱা জেনেৰেল ৱাকাৰ উজ্জামানে 5 দিনীয়া চৰকাৰী ভ্ৰমণত তুৰস্কলৈ ৰাওনা হয়। এই ভ্ৰমণ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ অংশ আৰু তুৰ্কী চৰকাৰৰ আনুষ্ঠানিক ভ্ৰমণৰ ভিত্তিত অনুষ্ঠিত হৈছে। কিন্তু যেতিয়া এই ভ্ৰমণক পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰৰ শেহতীয়া তুৰস্ক ভ্ৰমণৰ সৈতে একেলগে বিশ্লেষণ কৰা হয়, তেতিয়া এই ভ্ৰমণ কেৱল এটা সাধাৰণ চৰকাৰী ভ্ৰমণ হৈ নাথাকে। ইয়াৰ বিভিন্ন কৌশলগত অৰ্থ উলিয়াবলৈ আৰম্ভ কৰা হয়। এই কাৰণেই ভাৰতৰ কৌশলগত বিশেষজ্ঞসকলে সমগ্ৰ ঘটনাটোৰ ওপৰত নজৰ ৰাখিছে। এতিয়া আহক বাংলাদেশৰ সেনাপ্ৰধান জেনেৰেল ৱাকাৰ উজ্জামানৰ বিষয়ে। কাৰণ আজিৰ সমগ্ৰ ঘটনাক্ৰম বুজিবলৈ এইজন ব্যক্তি কোন আৰু বিগত দুবছৰত বাংলাদেশৰ ৰাজনীতিত তেওঁৰ ভূমিকা কি আছিল সেয়া জনাটো অতিকৈ প্ৰয়োজনীয়। জেনেৰেল ৱাকাৰ উজ্জামানক 2024 চনত যেতিয়া শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল, তেতিয়া লেফটেনেণ্ট জেনেৰেলৰ পৰা পদোন্নতি দি সেনাপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল। বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তেওঁৰ সৈতে শ্বেখ হাছিনাৰ পৰিয়ালৰো
আত্মীয়তাৰ সম্পৰ্ক আছে বুলি কোৱা হয়। সেইবাবে তেওঁ সেনাপ্ৰধান হিচাপে নিযুক্তি পোৱাৰ সময়ত বহুতে ধাৰণা কৰিছিল যে তেওঁ শ্বেখ হাছিনাৰ আটাইতকৈ বিশ্বাসযোগ্য সামৰিক বিষয়াসকলৰ ভিতৰত এজন। কিন্তু 2024 চনৰ আগষ্ট মাহত বাংলাদেশৰ ৰাজনীতিত হঠাতে এক ডাঙৰ পৰিৱৰ্তন আহিল। দেশজুৰি প্ৰতিবাদ তীব্ৰ হৈ উঠিল আৰু পৰিস্থিতি এনে পৰ্যায়লৈ গ'ল যে 5 আগষ্ট 2024 তাৰিখে শ্বেখ হাছিনাই দেশ এৰিবলগীয়া হ'ল। ইয়াৰ পিছত সমগ্ৰ বাংলাদেশত ৰাজনৈতিক অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি হ'ল। ঠিক সেই সময়তে সেনাপ্ৰধান ৱাকাৰ উজ্জামানৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰে। 7 আগষ্ট 2024 তাৰিখে তেওঁ জাতিক উদ্দেশ্যে ভাষণ দি ঘোষণা কৰে যে শ্বেখ হাছিনা এতিয়া বাংলাদেশত নাই আৰু দেশত এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ব। ইয়াৰ পিছতেই মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ গঠন কৰা হয়। ইয়াৰ পৰাই আন এটা ডাঙৰ প্ৰশ্ন উত্থাপন হয়। বহুতে ভাবিছিল যিহেতু শ্বেখ হাছিনাই নিজেই ৱাকাৰ উজ্জামানক সেনাপ্ৰধান হিচাপে নিযুক্তি দিছিল, সেয়ে তেওঁ হয়তো শ্বেখ হাছিনাৰ প্ৰতি ব্যক্তিগত আনুগত্য দেখুৱাব। কিন্তু বাস্তৱত তেনে হোৱা দেখা নগ'ল। তাৰ সলনি তেওঁ সেনাবাহিনীক ৰাজনৈতিক সংঘাতৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিলে আৰু অন্তৰ্বৰ্তীকালীন ব্যৱস্থাক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। ইয়াৰ পিছতে তেওঁ এই কথাও কয় যে দেশত যিমান সোনকালে সম্ভৱ গণতান্ত্ৰিক প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ'ব আৰু নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। সেই লক্ষ্যৰে নিৰ্বাচনৰ প্ৰস্তুতিও আৰম্ভ হয়। এই সময়ছোৱাত মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে বিভিন্ন বিষয়ত ভাৰতৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰি আহিছিল। ফলস্বৰূপে ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্কটো উত্তেজনা বৃদ্ধি পাইছিল। কিন্তু আনফালে সেনাবাহিনীয়ে নিৰ্বাচন অনুষ্ঠিত কৰি ক্ষমতা এখন নিৰ্বাচিত চৰকাৰৰ হাতত হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আগবঢ়াই নিছিল। ইয়াৰ পিছতে বাংলাদেশৰ ৰাজনীতিত পুনৰ এটা ডাঙৰ পৰিৱৰ্তন আহে। প্ৰায় 17 বছৰ বিদেশত থকা তাৰিক ৰহমানৰ বাংলাদেশলৈ উভতি অহাৰ পথ মুকলি হয়। তেওঁ বাংলাদেশলৈ উভতি আহে আৰু ৰাজনৈতিকভাৱে ব্যাপক আদৰণি লাভ কৰে। তাৰ পিছত আনুষ্ঠানিক নিৰ্বাচনত তেওঁৰ দল সফল হয় আৰু তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী হয়। তাৰিক ৰহমান ক্ষমতালৈ অহাৰ পিছতেই আটাইতকৈ ডাঙৰ প্ৰশ্ন আছিল তেওঁ সেনাপ্ৰধান ৱাকাৰ উজ্জামানক পদৰ পৰা আঁতৰাই দিব নেকি। এই বিষয়ত বহুদিন ধৰি বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি থাকিল। কেইবাটাও সংবাদ মাধ্যমে দাবী কৰা হৈছিল যে নতুন চৰকাৰে সেনাপ্ৰধান সলনি কৰিব পাৰে, কাৰণ তেওঁক শ্বেখ হাছিনাৰ শাসনকালত নিযুক্তি দিয়া হৈছিল। কিন্তু শেষত তেনে একো নহ'ল। তাৰিক ৰহমানে ৱাকাৰ উজ্জামানক সেনাপ্ৰধান হিচাপে বাহাল ৰাখিলে। কেৱল সেয়াই নহয়, সেনাবাহিনীৰ সৈতে নিজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশতো চৰকাৰে কাম আৰম্ভ কৰিলে। বাংলাদেশৰ আইন অনুসৰি সেনাপ্ৰধানৰ কাৰ্যকাল 3 বছৰ অথবা 60 বছৰ বয়সলৈ থাকে। সেই অনুসৰিয়েই চৰকাৰে তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখে আৰু দায়িত্ব পালন কৰাৰ পূৰ্ণ সুযোগ দিয়ে। ইয়াৰ পিছত বহু সামৰিক অনুষ্ঠান, সামৰিক মহৰা আৰু চৰকাৰী বৈঠকত প্ৰধানমন্ত্ৰী তাৰিক ৰহমান আৰু সেনাপতি ৱাকাৰ উজ্জামানক একেলগে দেখা যায়। ইয়াৰ ফলত এই বাৰ্তাই স্পষ্ট হয় যে নতুন চৰকাৰ আৰু সেনাবাহিনীৰ মাজত সুসমন্বয় গঢ়ি উঠিছে। ইয়াৰ উপৰিও চৰকাৰে ৱাকাৰ উজ্জামানক কেইবাটাও গুৰুত্বপূৰ্ণ বিদেশ ভ্ৰমণৰ দায়িত্ব দিয়ে। মাৰ্চ 2026ত তেওঁক আমেৰিকা ভ্ৰমণতো এই কূটনৈতিক প্ৰচেষ্টাৰ অংশ বুলি ধৰা হয়, য'ত সামৰিক সহযোগিতা আৰু দুয়োখন দেশৰ প্ৰতিৰক্ষা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা হৈছিল। আৰু এতিয়া সেই একেজন সেনাপ্ৰধান 5 দিনীয়া চৰকাৰী ভ্ৰমণত তুৰ্কীলৈ গৈছে। সেয়ে এই ভ্ৰমণক কেৱল এটা সাধাৰণ চৰকাৰী ভ্ৰমণ বুলি ধৰা হোৱা নাই। বিশেষজ্ঞসকলৰ মতে এই ভ্ৰমণ বাংলাদেশৰ নতুন চৰকাৰৰ প্ৰতিৰক্ষা নীতি আৰু ভৱিষ্যতৰ কৌশলগত পৰিকল্পনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ'ব পাৰে। কাৰণ এতিয়ালৈকে এটা কথা স্পষ্ট হৈ পৰিছে যে ৱাকাৰ উজ্জামানে কেৱল এখন দেশৰ বিশেষ চৰকাৰৰ বিশ্বাসযোগ্য ব্যক্তি নহয়, বৰং বৰ্তমান চৰকাৰৰ সম্পূৰ্ণ আস্থাভাজন। সেইবাবে তেওঁ তুৰ্কী ভ্ৰমণক ভাৰত, পাকিস্তান আৰু সমগ্ৰ দক্ষিণ এছিয়াৰ কৌশলগত ৰাজনীতিৰ দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। কিন্তু এতিয়াও আটাইতকৈ ডাঙৰ প্ৰশ্নটো তুৰ্কীলৈ কিয়? এতিয়া প্ৰশ্ন হৈছে বাংলাদেশ আৰু তুৰ্কীৰ মাজৰ বৃদ্ধি পোৱা ঘনিষ্ঠতাক লৈ ইমান আলোচনা কিয় হৈছে আৰু ভাৰতে ইয়াক কৌশলগত দৃষ্টিৰে কিয় গুৰুত্ব সহকাৰে চাইছে। আচলতে বিগত কেইবাবছৰ ধৰি
তুৰ্কী প্ৰতিৰক্ষা খণ্ডত দ্ৰুতগতিত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তুলিছে। বিশেষকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত তুৰ্কীৰ বাইৰাক্টাৰ ড্ৰোনসমূহ সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই ড্ৰোনসমূহ যুদ্ধক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ বুলি প্ৰমাণিত হোৱাৰ পিছত বহু দেশে তুৰ্কীলৈ সামৰিক সঁজুলি ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। বাংলাদেশো সেই দেশসমূহৰ ভিতৰত অন্যতম। শেহতীয়া বছৰবোৰত বাংলাদেশ আৰু তুৰ্কীৰ মাজত প্ৰতিৰক্ষা সহযোগিতা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত সামৰিক সঁজুলি ক্ৰয়, প্ৰযুক্তিগত সহযোগিতা আৰু যৌথ প্ৰকল্পসমূহক লৈ আলোচনা অধিক তীব্ৰ হৈছে। বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বাংলাদেশে তুৰস্কৰ পৰা আৰ্টিলাৰী ব্যৱস্থা, গোলা বাৰুদ, সৰু অস্ত্ৰ-শস্ত্ৰ আৰু আধুনিক ড্ৰোন আদি সামৰিক সঁজুলি ক্ৰয় কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও তুৰ্কীৰ বৈদেশিক মন্ত্ৰীয়েও বাংলাদেশ ভ্ৰমণ কৰিছিল। সেই সময়ত সেই ভ্ৰমণত দুয়োখন দেশৰ মাজত 2+2 সংলাপ আগবঢ়োৱা বিষয়েও আলোচনা হয়। এই ব্যৱস্থাৰ লক্ষ্য হৈছে দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিৰ সহযোগিতা অধিক শক্তিশালী কৰা। ঠিক ইয়াৰ পৰাই ভাৰতৰ উদ্বেগ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। কাৰণ বিভিন্ন প্ৰতিবেদন অনুসৰি বাংলাদেশে তুৰ্কীৰ পৰা প্ৰায় 600 মিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ 6খন সামৰিক হেলিকপ্টাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও তুৰ্কীৰ ড্ৰোন আৰু আন অত্যাধুনিক সামৰিক সঁজুলিকো বাংলাদেশৰ সামৰিক ক্ষমতা বৃদ্ধি কৰাৰ বাবে গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। আটাইতকৈ বেছি আলোচনা হৈছিল সেই সময়ত যেতিয়া খবৰ আহিছিল যে ভাৰত বাংলাদেশৰ সীমান্তৰ প্ৰায় 100 কিলোমিটাৰ দূৰত থকা ৰগুৰা অঞ্চলৰ তুৰ্কীৰ সহযোগিতাত ড্ৰোন নিৰ্মাণৰ সৈতে জড়িত এটা প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা চলি আছে। যদি ভৱিষ্যতে সেই অঞ্চলত ড্ৰোন উৎপাদন বা আন কোনো সামৰিক উৎপাদন আৰম্ভ হয়, তেন্তে স্বাভাৱিকভাৱেই ভাৰতে সেই বিষয়ত অধিক নিবিড়ভাৱে নজৰ ৰাখিব। কাৰণ সীমান্তৰ ইমান ওচৰত গঢ়ি উঠা যিকোনো সামৰিক প্ৰকল্পৰ কৌশলগত গুৰুত্ব বহুগুণে বৃদ্ধি পায়। এতিয়া পাকিস্তানৰ ভূমিকাও বুজাটো প্ৰয়োজন। পাকিস্তান আৰু তুৰ্কীৰ বহু বছৰ ধৰি ঘনিষ্ঠ সামৰিক সহযোগী। দুয়োখন দেশৰ মাজত নিয়মিতভাৱে যৌথ সামৰিক মহড়া আৰু অস্ত্ৰ-শস্ত্ৰৰ লেনদেন আৰু বিভিন্ন প্ৰতিৰক্ষা চুক্তি হৈ আহিছে। এনে পৰিস্থিতিত যদি বাংলাদেশো সেই সহযোগিতাৰ অংশ হয়, তেন্তে দক্ষিণ এছিয়াৰ কৌশলগত সমীকৰণত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে। ভাৰতৰ উদ্বেগ কেৱল অস্ত্ৰ-শস্ত্ৰ ক্ৰয়কলৈ নহয়। আচল উদ্বেগ হৈছে ভৱিষ্যতে বাংলাদেশ, পাকিস্তান আৰু তুৰ্কীৰ মাজত যদি অধিক বিস্তৃত কৌশলগত সহযোগিতা গঢ়ি উঠে, তেন্তে তাৰ প্ৰভাৱ সমগ্ৰ অঞ্চলটোৰ ওপৰত পৰিব। এতিয়ালৈকে ভাৰতে নিজৰ সুৰক্ষা কৌশল মূলতঃ পাকিস্তান আৰু চীনক কেন্দ্ৰ কৰি সাজি আহিছে। কিন্তু শেহতীয়া বছৰবোৰত বাংলাদেশৰ সৈতে সম্পৰ্কত সৃষ্টি হোৱা উত্তেজনাৰ পিছত ভাৰতে পূব সীমান্ততো অধিক সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে। ভাৰত আৰু বাংলাদেশে প্ৰায় 4000 কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। এইটো ভাৰতৰ আটাইতকৈ দীঘল স্থল আন্তঃৰাষ্ট্ৰীয় সীমা। যদি এই সীমান্ত অঞ্চলত কোনো ধৰণৰ উত্তেজনা বৃদ্ধি পায়, তেন্তে ভাৰতক সীমা সুৰক্ষা, সীমা ব্যৱস্থাপনা আৰু সামৰিক মোতায়েনত অধিক সম্পদ ব্যয় হ'ব। সেইবাবে বহু কৌশলগত বিশেষজ্ঞই মত প্ৰকাশ কৰে যে যদি ভৱিষ্যতে ভাৰতে পশ্চিমত পাকিস্তান, উত্তৰত চীন আৰু পূবত বাংলাদেশ এই তিনিওটা দিশৰ পৰা একেলগে সুৰক্ষা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়, তেন্তে দেশখনৰ ওপৰত কৌশলগতভাৱে চাপ যথেষ্ট বৃদ্ধি পাব পাৰে। কিন্তু ইয়াত এটা কথা মনত ৰাখিবলগীয়া সমানে গুৰুত্বপূৰ্ণ, অৰ্থাৎ বৰ্তমান সময়ত ভাৰত আৰু বাংলাদেশৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই। দুয়োখন দেশৰ মাজত বাণিজ্য, যোগাযোগ আৰু বহু ক্ষেত্ৰত সহযোগিতা এতিয়াও অব্যাহত আছে। সেয়া কেৱল এই ঘটনাৰ ভিত্তিত কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাটো উচিত নহয়। কিন্তু ইমানখিনি নিশ্চিত ক'ব পাৰি যে তুৰ্কী আৰু বাংলাদেশৰ মাজৰ বৃদ্ধি পোৱা প্ৰতিৰক্ষা সহযোগিতা ভাৰতৰ সুৰক্ষা সংস্থা আৰু কৌশলগত বিশেষজ্ঞসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আৰু ইয়াৰ ওপৰত তেওঁলোকে অবিৰতভাৱে নজৰ ৰাখিছে। এতিয়া চাবলগীয়া হ'ব যে এই সহযোগিতা কেৱল সামৰিক সঁজুলি ক্ৰয়ৰ মাজতে সীমাবদ্ধ থাকে নেকি, নে ই ভৱিষ্যতে এক বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ ৰূপ লয়। ভাৰতৰ সন্মুখত মূল প্ৰত্যাহ্বান হ'ব এফালে নিজৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি ৰখা আৰু আনফালে বাংলাদেশৰ সৈতে কূটনৈতিক সম্পৰ্কৰ ভাৰসাম্যতা বজাই ৰখা।
যদি দুয়োখন দেশৰ সম্পৰ্ক পুনৰ আগৰ দৰে শক্তিশালী হয় তেন্তে সমগ্ৰ অঞ্চলটোত স্থিৰতা আৰু শান্তি বজাই ৰখাত সহায়ক হ'ব। কিন্তু বৰ্তমানৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো এতিয়াও একেই আছে। এয়া কেৱল এটা সাধাৰণ প্ৰতিৰক্ষা সহযোগিতা নেকি? নে দক্ষিণ এছিয়াৰ ৰাজনীতিত এক নতুন কৌশলগত সমীকৰণৰ আৰম্ভণি? ধন্যবাদ।